So hello everyone, welcome to NCERT chemistry. আমি লাস্ট সেশনটোত আইডিয়াল সলিউশন ডিসকাস কৰিছিলো তো এইটো সেশনত উইল বি ডিসকাসিং নন আইডিয়াল সলিউশন ওকে ৰাইট এন্ড আই হোপ এভৰিবডি ইজ ৰেডি উইথ your textbooks আৰু মই পঢ়াই যোৱাৰ লগতে মই মাৰ্ক কৰিম তোমালোকে মাৰ্ক কৰি যাবা ঠিক আছে তো লেট আস আন্ডাৰষ্টেণ্ড নন আইডিয়াল সলিউশনস ফাৰ্স্ট তো আমি অলৰেডি ডিসকাস কৰিছিলো অকমান যে নন আইডিয়াল সলিউশন কাক কয় নন আইডিয়াল সলিউশনত কি হ'ব দে উইল নট obey Raoult's law correct do not obey Raoult's law meaning pt calculated total pressure যোনটো আমি Raoult's law ইউজ কৰি ক্যালকুলেট কৰিম আৰু total pressure যোনটো আমি একচুয়ালি দেখিম এই দুটা বস্তুৰ মিল নাই ঠিক আছে এই দুটা নিমিলে মানে কম বেছি হ'ব ঠিক আছে তো let me take another page তেতিয়া বুজতে আৰু সহজ হ'ব তো what are non ideal solutions প্রথম কথা they will not obey Raoult's law not obey Raoult's law okay আৰু ইয়াৰ meaning to কি বুলি ক'লো ইয়াৰ meaning to হৈছে যে total pressure calculated will not be equal to the total pressure observed আচ্ছা এটা কথাটো হৈ গ'ল not be equal মানে কি not be equal মানে একদম সিম্পল হয়তো কম হয়তো বেশি তো I will get two categories here okay first took my com positive deviation next took my com negative deviation positive deviation মানে কি আর নেগেটিভ ডেভিয়েশন মানে কি তো পজিটিভ আছে তো পজিটিভ ডেভিয়েশন মানে হইছে সিম্পল যে যোনটো প্রেসার আমি দেখি আছো দ্যাট ইজ গ্রেটার দেন দ্যাট ক্যালকুলেটেড হবাতকে বেশি আছে পজিটিভ ডেভিয়েশন তার মানে ইন দিস কেস কি হবো the total pressure pt observed is greater than the pt calculated বেশি হবো হবাতকে তো ইয়াতে কি হবো উল্টা যোনটো আমি অবজার্ভ কৰিছো হেতু কি হবো অবজার্ভ প্রেসারটো কম হবো pt ক্যালকুলেটেড টু বেশি হবো তো পজিটিভ ডেভিয়েশনত এতিয়া যা প্রেসার যে বেশি আছে বেশি মানে কি প্রেসার বেশি মিনিং এ হইছে যে there are more vapors vapor বেশি আছে এটা vapor বেশি কেতিয়া হ'ব molecules বোৰ যেতিয়া সহজে escape কৰে yes or no তো more vapor মানে কি more vapor মানে হইছে the molecules escape easily right আৰু ইয়াতে যেহেতু এটো কম আছে তাৰ মিনিং এ হৈছে কি less vapor তাতে vapor কম আছে ওকে তো এতিয়া আমি এটো বস্তু ৰিলেট কৰিব লাগিব সা molecules escape কেতিয়া ইজিলি হ'ব molecule escape হ'বলে bond to strong হ'ব লাগিব না weak হ'ব লাগিব bond to হ'ব লাগিব weak তো the idea is very simple যে যোনটো আমাৰ AA bond আছিল আৰু যোনটো BB bond আছিল এইকেটা মিক্স কৰি পেলাই মই যোনটো AB bond পালো এই বন্ডাল weak হ'ব লাগিব তাৰমানে this bond is weaker আৰু AA BB bond টো strong হয় তো এই বন্ডটো যেটো weak হোৱাৰ কাৰণে মলিকিউলটো escape কৰিছে গটে ইয়াতে কন্ডিশনটো উল্টাই দিয়া ইয়াতে কি হ'ব ইয়াতে AA আৰু BB bond যে আছে এই বন্ডটো weak হ'ব AB bondটো strong হ'ব তো vapor যে কমি গৈছে vapor যে কম আছে কম কিয় আছে because the bond is a stronger bond strong bond কাৰণে escape কৰিব পাৰা নাই হয় না নহয় strong bond হলে it is difficult to escape simple right okay এতিয়া আমি এইটো টপিকে এই কথাখিনিকে আমি আকৌ ৰিলেট কৰি আমি ইয়াৰ পৰা আৰু পইণ্টছ বনাম এতিয়া আচ্ছা এই বন্ডাল উইক হয় আৰু এই বন্ডাল ষ্ট্ৰং হয় হয়নে তো সো অলৱেজ ৰিমেম্বৰ strong bond মানে কি strong bond মানে হৈছে energy release হৈছে আৰু energy release হলে কি হয় energy release হলে the enthalpy of mixing is negative গতিকে ইয়াতে কি হ'ব ইয়াতে enthalpy of mixing will be positive এটা পজিটিভ হ'ব ঠিক আছে ঠিক তেনেদৰে ইয়াতে the volume of the mixing হেতু ইয়াতে পজিটিভ হ'ব ভলিউমটো ইয়াতে পজিটিভ হ'ব right
ইয়াতে ভলিউমটো নেগেটিভ হ'ব, ইয়াতে ভলিউমটো নেগেটিভ হ'ব। সেম লজিক, কিয়? কাৰণ যেহেতু বন্ডাল ষ্ট্ৰং আছে, তো বন্ডাল ষ্ট্ৰং হোৱাৰ লগে লগে এ আৰু বিৰ মাজত এট্ৰেকশ্যন বেছি হ'ব ন, এট্ৰেকশ্যন বেছি হ'ব, আৰু এট্ৰেকশ্যন বেছি হ'লে ভলিউমটো ডিক্ৰিজ হ'ব। তো সেইকাৰণে আমি ভলিউমটো নেগেটিভ লিখিছোঁ। ওকে, ভলিউমটো নেগেটিভ লিখিছোঁ, আৰু ইয়াতে কি হ'ব, ভলিউমটো পজিটিভ হ'ব। অলৰাইট, তো এইকেইটা হৈছে যথেষ্ট ইম্পৰ্টেণ্ট পইণ্ট, আৰু এই ডিফাৰেঞ্চটো একেলগে পঢ়িলে তোমাৰ দুইটা টপিকে একেলগে ক্লিয়াৰ হৈ যাব। ওকে, নাও what is important is the examples. তো ইয়াত চোৱা, again ইয়াতে যেহেতু ষ্ট্ৰং বন্ড আছে ন, ষ্ট্ৰং বন্ড মানে ইয়াতে হ'ব কি, ইয়াতে হাইড্ৰজেন বন্ড ফৰ্ম হৈছে, হাইড্ৰজেন বন্ড ফৰ্ম হৈছে। তো ইয়াৰে এক্সাম্পলত আমি এনেকুৱা মলিকিউলছ দিব লাগিব য'ত হাইড্ৰজেন বন্ড আছে। তো ফৰ এক্সাম্পল ছাপ'জ ফিনল আৰু এনিলিন, ফিনল আৰু এনিলিন, ফিনল আৰু এনিলিনৰ মাজত হাইড্ৰজেন বন্ড হয়। সিমিলাৰলি ক্ল'ৰ'ফৰ্ম আৰু এচিটন, ক্ল'ৰ'ফৰ্ম আৰু এচিটন, ইহঁতৰ মাজত হাইড্ৰজেন বন্ড ফৰ্ম হ'ব। ইয়াতে কি হ'ব, ইয়াতে এক্সাম্পলত কি হ'ব, ইয়াতে হাইড্ৰজেন বন্ডটো ইয়াতো থাকিব, কিন্তু ইয়াতে হাইড্ৰজেন বন্ডটো ইণ্টাৰেপ্ট হ'ব, ইয়াতে হাইড্ৰজেন বন্ডবোৰ ইণ্টাৰাপ্ট হ'ব। ওকে, আৰু ইয়াৰে এক্সাম্পলত ছাপ'জ আই টেক লেটছ এ ক্ল'ৰ'ফৰ্ম এচিটনটো ইয়াতে থাকিলে ইণ্টাৰাপ্ট হোৱাকৈ আমাৰ কি লাগিব, ফৰ এক্সাম্পল ছাপ'জ এটা আছে কাৰ্বন ডাইচালফাইড আৰু এচিটন, কাৰ্বন ডাইচালফাইড আৰু এচিটন, এচিটন, তো ইয়াতে বন্ড ইণ্টাৰাপ্ট হ'ব, ৰাইট। তো বেচিকেলি আমি এই ডিফাৰেঞ্চবোৰ বুজিলে আমাৰ গোটেই কনচেপ্টটো আমাৰ ক্লিয়াৰ হৈ যায়। কিন্তু আমি ডিফাৰেঞ্চ কেইটা যদি ক্লিয়াৰকৈ নুবুজো, তেনেহ'লে কিন্তু বেছিভাগ ষ্টুডেণ্টৰ আমি কি দেখোঁ যে তোমালোকৰ ইয়াতে কনফিউজন হয়। তো এই পইণ্ট কেইটা চোৱা এতিয়া। আচ্ছা, আৰু এটা এক্সাম্পল এনচিআৰটিত কি দিছে, লেটছ চি। আৰু এটা এক্সাম্পল আমাক দিছে, এইফালে দিছে নে ক'ত দিছে, আচ্ছা ইথানল এণ্ড এচিটন, কাৰেক্ট, এইটো দিছে। চোৱা, এইটো ইথানল এণ্ড এচিটন আছে, ঠিক আছে, এইটো হৈছে ইথানল এচিটন, আৰু এইটো দিছে কাৰ্বন ডাইচালফাইড আৰু এচিটন, কাৰ্বন ডাইচালফাইড আৰু এচিটন, ৰাইট। তো এইবোৰত কি আছে, পজিটিভ। তো এই পেৰাগ্ৰাফটো হৈ গৈছে প্ৰথম কথা পজিটিভ ডেভিয়েশ্যনৰ কাৰণে, আৰু এই পেৰাগ্ৰাফটো হৈ গৈছে নেগেটিভ ডেভিয়েশ্যনৰ কাৰণে, ঠিক আছে, নেগেটিভ ডেভিয়েশ্যনৰ কাৰণে। ইয়াৰে এক্সাম্পল কেইটা চোৱা, এইটো ক্ল'ৰ'ফৰ্ম আৰু এচিটন, তাৰপাছত ইফালে চোৱা ফিনল আৰু এনিলিন। ওকে, ইয়াত লিখা আছে চোৱা, হাইড্ৰজেন বণ্ডছ আৰ ফৰ্ম, ৰাইট, এইটো হাইড্ৰজেন বণ্ডিং আছে, ৰাইট, ডিউ টু ষ্ট্ৰং হাইড্ৰজেন বণ্ডিং। ওকে, আৰু ইয়াতে বণ্ডটো দেখাইছে চোৱা, দিছ ইজ ক্ল'ৰ'ফৰ্ম, এইটো হৈছে ক্ল'ৰ'ফৰ্ম, এইটো হৈছে ক্ল'ৰ'ফৰ্ম, আৰু এইটো হৈছে এচিটন, এইটো হৈছে এচিটন, আৰু ইহঁতৰ মাজত কি আছে, হাইড্ৰজেন বণ্ড আছে। গট ইট? নেক্সট ইউ উইল সি হিয়াৰ, এইটো চোৱা। ওকে, take a look at this graph and take a look at this graph. If you see the differences, তুমি গমেই পাবা কি দেখি আছো আমি। চোৱা কি দিছে, A shows positive deviation, because positive কিয় হৈছে, because চোৱা এই প্ৰেছাৰটো বেছি আছে। চোৱা, তাৰমানে যোনটো PT আমি পাই আছো, যোনটো PT আমি অবজাৰ্ভ কৰি আছো, সেইটো PT ক্যালকুলেটেডতকৈ বহুত বেছি, ক্যালকুলেটেডতকৈ বেছি আছে। চোৱা ওপৰে ওপৰে আছে, আৰু ইয়াতে চোৱা, ইয়াতে চোৱা, ইয়াতে যোনটো মোৰ PT অবজাৰ্ভড আছে সেইটো কম হয়, PT ক্যালকুলেটেডটো ইয়াতে বেছি আছে। These are the main points of difference. PT observed কম আছে, PT calculated বেছি আছে, right? তো A2 হৈছে পজিটিভ ডেভিয়েশ্যন আৰু B2 হৈছে নেগেটিভ ডেভিয়েশ্যন। আই হোপ তোমালোকে বুকত এইবোৰ মাৰ্ক কৰি আছা। ওকে, বুকত এইখিনি বস্তু মাৰ্ক কৰাটো খুবেই ইম্পৰ্টেণ্ট, ৰাইট। আৰু তাৰপিছত আমাক দুটা কথা কৈছে, এজিঅ'ট্ৰপছৰ কথা কৈছে, ঠিক আছে। এজিঅ'ট্ৰপছ, এজিঅ'ট্ৰপছ কি হয়, এজিঅ'ট্ৰপছ are what? Azeotrophs are binary mixture, same composition in liquid and vapor phase, boil at a constant temperature, ঠিক আছে। ইয়াতকে ইম্পৰ্টেণ্ট হৈছে কি চোৱা, এজিঅ'ট্ৰপ দুটা টাইপত আছে, মিনিমাম বইলিং এজিঅ'ট্ৰপ, মেক্সিমাম বইলিং এজিঅ'ট্ৰপ। আমাক কৈছে যে মিনিমাম বইলিং এজিঅ'ট্ৰপৰ কি হ'ব, লাৰ্জ পজিটিভ ডেভিয়েশ্যন। তো আমি এই ডিফাৰেঞ্চত এইটো এড কৰি দিম, আমি এই ডিফাৰেঞ্চত ইয়াতে এড কৰি দিম যে ইয়াতে কি আছে, যে ইট ফৰ্মছ what forms কোনটো positive deviation to forms minimum boiling azeotrope, minimum boiling azeotrope,
মিনিমাম বইলিং এজিঅট্ৰপ গতিকে ইয়াতে কি হ'ব ইয়াতে আহি যাব অটোমেটিক্যালি ফৰ্মছ ম্যাক্সিমাম বইলিং এজিঅট্ৰপ ম্যাক্সিমাম বইলিং এজিঅট্ৰপ তো কেতিয়াবা এনেকেও সুধিব পাৰে যে মিনিমাম বইলিং এজিঅট্ৰপত কি ডেভিয়েশন পায় পজিটিভ ডেভিয়েশন ম্যাক্সিমাম বইলিং এজিঅট্ৰপত কি ডেভিয়েশন পায় নেগেটিভ ডেভিয়েশন হয় না আৰু as you can see here আমাক এক্সাম্পলছ দিছে চোৱা take a look at this ethanol water mixture right 95% আছে তো ইয়াতে হেতু এক্সাম্পল আহিব ethanol water mixture 95% এটো হৈছে পজিটিভ ডেভিয়েশন আৰু সো নেগেটিভ ডেভিয়েশনৰ কি হ'ব নেগেটিভ ডেভিয়েশন ম্যাক্সিমাম বয়লিংৰ এক্সাম্পল দিয়া আছে 68% nitric acid 32% water by mass okay so let's mark these as well তো ইয়াৰে এক্সাম্পল কি দিছে ইয়াৰে এক্সাম্পল দিছে ethanol water mixture যত ইথানল কিমান আছে 98% 98 কলে না 5 কলে 95% okay এটো কিমান আছে এটো আছে 95% by volume হয়নে আৰু ইয়াৰে এক্সাম্পলত আমাক কি কৈছে নাইট্ৰিক এসিড আৰু ওয়াটাৰ nitric acid আৰু water right this is 68% বাকি এটো হ'ব 32% এটো বাই মাস কিন্তু বাই মাস তো এতিয়া এইখিনি যদি তোমালোকে অকমান যদি সোৱা এই নোটখিনি তোমাৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব তো এটো তোমালোকে সেপাৰেট নোট হিচাপে বা কপিত যদি নোট ডাউন কৰি আছা তেনেহলে এই বস্তুখিনি ডিফাৰেন্সখিনি তোমালোকে ভালকে কলমস বনাই পেলাই ডিফাৰেন্সখিনি দেখি ল'বা তেতিয়া কি হ'ব তোমালোকে এই পইণ্ট কেটা চালেই এই টপিকটো তোমাৰ অটোমেটিক্যালি কভাৰ হৈ গ'ল ৰাইট তো আইডিয়াল সলিউশন নন আইডিয়াল সলিউশন পজিটিভ ডেভিয়েশন নেগেটিভ ডেভিয়েশন এফালে এজিঅট্ৰপস মিনিমাম বয়লিং কাক কয় ম্যাক্সিমাম বয়লিং কাক কয় এই টপিকখিনি আমাৰ কমপ্লিটলি কভাৰ হৈ গৈছে ৰাইট তো আই হোপ তোমালোকে এই কথাখিনি বুজি পালা এইটো আমি অলৰেডি ডিসকাস কৰিছো ৰাইট তো কমেন্ট সেকশনত জনাবা গোটেইখিনি বস্তু মাৰ্ক কৰিলা নাই বুজি পাইছা নাই and yes if the video is helpful share it with your friends ঠিক আছে নেক্সট সেশনত আমি চ্যাপ্টাৰটো কন্টিনিউ কৰিম